হেল্ল' মা, কিমান আৰু টিভিৰ আগতে বহি থাকিবি? মোক কিবা খাবলৈ দিবি না? টেবুলতে বাঢ়ি থোৱা আছে। নমস্কাৰ, মই তোক দিব লৈছো দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমীয়াৰ সাৰ্থক জুবিন গাৰ্গ আৰু নাই। কি? জুবিন দা? আমাৰ জুবিন দা? মা কোৱা না, এইবোৰ চব মিছা কথা বুলি মা। গাড়ী নিকাই tangan. ধুলি ওরি বাতে ধুলি হই হই উড়িব জীবনী দুজুতি খোৱা উচুপনি বোৰে ছবি হই হই কবহি কাহিনী সময়ৰে সুতি সুততে সুহুৰি সুৰুঙাৰে সৰকি জুবিন দা, তুমি ক'ত আছা? মই জানো তুমি আছা সেই ব্ৰহ্মপুত্ৰৰ কোলাহলত, সেই বতাহৰ উশাহে উশাহে তুমি আছা। ঠিকনা সলালে মলিন ছবিৰে ৰংবোৰে কিনো ৰং কোতেনো সানিলে আধা মৰা জোনে উচুপি কালে এধাৰৰে লাগি বাটতে ধুলি হৈ হৈ উৰিব জীৱনী। ভগৱান ৰূপী মানুহজন, যাৰ কোনো জাতি নাই, যাৰ কোনো ধৰ্ম নাই, ব্ৰহ্মপুত্ৰত হলে ঘূৰাই পঠালে হয়, কিন্তু সেইখন যে আছিল বিদেশৰ সাগৰ, যিয়ে আমাৰ হিয়াৰ সামুঠো জুবিন দাক চিনিয়ে নাপালে। কিন্তু জুবিন দা, কথা দিলো তোমাক জীয়াই ৰাখিম তোমাৰ গীতৰ মাজত। তুমি সদায় আমাৰ মাজত আছিলা, আছা আৰু থাকিবা। জয় জুবিন দা।